দিন ধৰি কিবা যিসকল ব্লাইণ্ড লোক তেওঁলোকৰ কাৰণে কিবা হেল্প কৰিব পাৰোঁ নেকি সেইকাৰণে চিন্তা কৰি আছিলোঁ। প্ৰায় এক মাহ ধৰি মই চিন্তা কৰাৰ পাছত মই ভাবিলোঁ যে তেওঁলোকৰ কাৰণে মই কিবা এটা কৰিম, কিবা এটা বনাম তেওঁলোকৰ কাৰণে। যাৰ পাছত মোৰ দেউতাহঁতৰ এটা ব্লাইণ্ড মতলব এটা ট্ৰাইপড এখন আছিলে, যিহৰ পৰা মই ভাবিলোঁ এই ট্ৰাইপডটো ভাঙি গৈছিলে আৰু মই অলপ চিন্তা চলাই ভাবিলোঁ যে ইয়াৰ পৰা কিবা এটা আৱিষ্কাৰ কৰিব পাৰি নেকি, যিহৰ দ্বাৰা এই ব্লাইণ্ডসকলৰ হেল্প কৰিব পাৰোঁ। তাৰ পাছত মই অলপ ৰিচাৰ্চ কৰিলোঁ কিছু গুগলত, মানে কেনেধৰণে এইটো বস্তুটো বনাব পাৰি। তাৰপাছত মই সংগ্ৰহ কৰিলোঁ এখন ব্লাইণ্ড ষ্টিক আৰু স্কুলৰ পৰা মোক ছাৰহঁতে সহায় কৰিলে আৰু স্কুলৰ পৰা মই বিভিন্ন বস্তু আনিলোঁ। তাৰ ৱায়াৰবিলাক আৰু এই বাজাৰ, এইটো হৈছে অৰ্ডিনো মেগা 2560 আৰু আল্ট্ৰাছনিক সেন্সাৰ। ছাৰসকলেও মোক বহুত সহায় কৰিছে। মই নীলকমল ছাৰক ধন্যবাদ জনাব বিচাৰিছোঁ। এইটো বস্তুটো কেনেকৈ ব্যৱহাৰ কৰা হয়, মানে কি এলাৰ্ট কৰি দিয়া আগতীয়াকৈ? এইটো বস্তু যদি আমি ডেমনষ্ট্ৰেশ্যন কৰোঁ, যদি যিসকল লোকে চকু ভালকৈ নেদেখে তেওঁলোকে এইটো বস্তু লৈ গ'লে, যদি আগত কিবা আছে খাল বিল বা কিবা ৱাল, যিকোনো বস্তুকে এইটো বস্তুৱে চেঞ্জ কৰি এলাৰ্ট কৰি দিয়ে এই মানুহক, যাৰ ফলত তেওঁলোকে গম পায় যে আগত কিবা আছে, এই ৰাস্তাত যাব নালাগে বা কিবা এক্সিডেণ্ট হ'ব পাৰে, এইটো এলাৰ্ট কৰি দিয়ে এক্সিডেণ্ট হোৱাৰ আগতে। এইটোক মই এইটো অৰ্ডিনো মেগা 2560 এইটোক প্ৰগ্ৰাম কৰিব লগা হয়, এইটো মই নিজে ঘৰতে মোবাইলৰ দ্বাৰা প্ৰগ্ৰামিং কৰিছোঁ। কি জনাবা এতিয়া, তুমি আগলৈ কি কৰিব বিচাৰা? মই এনেকাই কিছুমান বস্তু বনাব বিচাৰোঁ, যদি মই কিবা সহায় পাওঁ। এনেকুৱা ধৰণৰ যিসকল দিব্যাংগ লোকসকলক মই হেল্প কৰিব বিচাৰোঁ। মানে কি, মোৰ ল'ৰাটোৱে কেইবাদিন ধৰি পেলাই এই সৰু সৰু বস্তু কিবা আনিবৰ কাৰণে 10 টকা 20 টকা যেনেকৈ বিচাৰি আছিলে, মই দি আছিলোঁ, লওঁ বুলি দি আছিলোঁ। কেতিয়াবা এইটো লাগে, কেতিয়াবা এইটো ল'ম বুলি কয় দি আছিলোঁ। জানো কি বনাই আছে মই তেনেকৈ ইমান গুৰুত্ব দিয়া নাই। পিছত দেখিলোঁ আজি 2-3 দিনমান হ'ল, বস্তুটো দেখিছোঁ এই লাঠিটো লৈ পেলাই এনেকৈ ফুৰি আছে। মই ভাবিলোঁ কি বনালি? বোলে দেউতা এই বস্তুটো মানে এনেকুৱা হয়, যিবিলাক অন্ধ মানুহ থাকে তেওঁলোকৰ কাৰণে এই বিশেষ সহায়। মানে কি, বস্তুটো এনেকৈ লাঠিটো হাতেৰে লৈ গ'লে আগফালে যদি অন্ধ মানুহ যিহেতু গৈ থাকে, যাওঁতে বস্তুটো মানে এটা চেন্সৰ এলাৰ্ট কৰি দিয়ে, মানে চাউণ্ডটো বাজি যায়। আগফালে যদি কিবা বস্তু থাকে তেতিয়াহ'লে বিপ কৰে। কাৰণ বস্তুটো সেইটোৱে মানে বনাইছিলে। তাকে মানে সি ক্লাছ 9ত পঢ়ে ল'ৰাটো, আমাৰ টুকিয়া একাডেমি স্কুলত। আৰু স্কুলেও এই বস্তুখিনি কেইবাটা বস্তুখিনি মানে বস্তু সাত সৰঞ্জাম যিখিনি লাগে সেইখিনি স্কুলত তেওঁ কৈ পেলাই লৈ আহিছে আৰু ঘৰতে নিজে লাগি আছিলে। আজি এই বস্তুটো দেখা পালোঁ যে বস্তুটো কি হয়, আজি গম পালোঁ। কি আহ্বান জনাব আপুনি? মই বিশেষকৈ ল'ৰাটোক অকণমান সহায় সহযোগ যদি পায়, ল'ৰাটোৱে আৰু বহুত ঢেৰ কিবা কিবি বনাম, এইটো কৰিম কৰি কৈ থাকে, পৰিকল্পনা কৰি থাকে। কিন্তু মই বিশেষ মানে সহযোগ দিব সুবিধা দিব। মই যেনে তেনে ঘৰ পোহপাল দি আছোঁ আৰু এইবিলাক বস্তুৰ কাৰণে বহুত খৰচাটো লাগি যায়। আপুনি কি কৰে? মইতো টমটম চলাই থাকোঁ, মই টমটম চলাওঁ, যেনে তেনে ঘৰটো পোহপাল দি আছোঁ।